গাইজ সো আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ কাৰণে দুখন 18+ মুভি, দুখন এডাল্ট মুভি, আৰু এই দুখন মুভি অকল 18 বছৰৰ ওপৰৰ পোৱালিবিলাকৰ কাৰণে। আৰু 18 বছৰ তলত যদি আপোনাৰ বয়স হয় তেতিয়া এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি পেলাই আপুনি গুচি যাওক, কাৰণ এইখন মুভি আপোনালোকৰ কাৰণে একদমেই নহয়। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ যদি বয়স 18 বছৰৰ ওপৰত হয় তেন্তে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। চ' প্ৰথম মুভিখনৰ ওপৰত কথা পাতোঁ। প্ৰথম মুভিখনৰ কাহিনীটো এনেকুৱা ধৰণৰ যে ইয়াতে বহুত এটা কাপল চাগে কেইটামান, আৰু সিহঁতে নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব'ৰ হৈ যায়, আৰু তাতে সিহঁতে এক ৰাতি লগ ধৰে পাৰ্টি কৰিবৰ কাৰণে। আৰু তাৰপিছত তাৰ পৰাই এজনী এটা ল'ৰাৰ গাৰ্লফ্ৰেণ্ডজনীয়ে এটা গেম ছাজেষ্ট কৰে যে এটা আইনাৰ বাচন এটাত চবৰে গাড়ীৰ চাবিবিলাক তাতে দিব, আৰু ছোৱালীবিলাকে তাৰ পৰা চাবিবোৰ পিক কৰিব, আৰু যোনজনী ছোৱালী যাৰ চাবি পিক কৰিলে সেইজনী ছোৱালী এক ৰাতিৰ কাৰণে তাৰ লগত শুব যাব, লাগিলে তাই যাৰে গাৰ্লফ্ৰেণ্ড নহওক, অদলা বদলি। আৰু তাৰপিছত মুভিখনত কি হয় কি নহয়, আৰু বহুত বেছি ইণ্টিমেট চিনবিলাক আছে মুভিখনত, বহুত বেছি এডাল্ট মুভি হয়, আৰু মুভিখনত ছাছপেন্স থ্ৰিল টুইষ্টটো বহুত বেছি পাব, আৰু কাহানী আৰু অলপ ভাল হ'ব পাৰিলে হয়। কিন্তু যদি আপুনি অকল এডাল্ট কণ্টেণ্ট চাব বিচাৰিছে উইথ বেচিক ষ্টৰি লাইন, তেন্তে এইখন মুভি আপোনাৰ কাৰণে বেষ্ট হয়। আৰু অবভিয়াছলি টুইষ্টটো বহুত বেছি পাব। মোৰ অনেষ্টলি ক'ব গ'লে ইমান এটা ভালো নালাগে, ইমান এটা বেয়া নালাগে, কিন্তু ইণ্টিমেচি চিন আৰু এডাল্ট চিন বহুত বেছি আছে। ডিজায়াৰ্ছবোৰ চাব পাৰিব আপুনি। গতিকে এইখন মুভিৰ নাম হ'ল দ্য কি গেম। গতিকে আপুনি নিশ্চয় চাই ল'ব পাৰিব এইখন মুভি। আৰু ছেকেণ্ড মুভিখনৰ ওপৰত কথা পাতোঁ। ছেকেণ্ড মুভিখনৰ কাহিনীটো কেনেকুৱা ধৰণৰ? ছেকেণ্ড মুভিখনৰ কাহিনীটো হ'ল এজনী বহুত ধুনীয়া এক্ট্ৰেছ, এই পৃথিৱীখনৰ চবতকৈ ধুনীয়া এক্ট্ৰেছ এজনী, যোনজনী এতিয়া বৰ্তমান মৰি গ'ল, আৰু যোনজনীৰ এটপচিৰ কাৰণে তাইক মুৰ্দা ঘৰ যোনটো থাকে তাতে লৈ গৈছে এটপচিৰ কাৰণে, আৰু তাই পুৰা কাপোৰ চাপোৰ নোহোৱাকৈ তাই তাতে থৈ দিছে তাইৰ বডিটো। আৰু তিনিটা বন্ধু, সিহঁত তিনিটাই তাইক এটপচি কৰাৰ আগতে আৰু তাইক চাব বিচাৰিছে, আৰু চাব গৈছে, আৰু চাই পেলাই সিহঁতৰ বহুত বেছি নিয়ত বেয়া হৈ যায়, সিহঁতৰ ভিতৰৰ এই জন্তুটো জাগি উঠে। আৰু তাৰপিছত ইমান ধুনীয়া ছোৱালীজনী সিহঁতৰ সন্মুখত শুই আছে পুৰা কাপোৰ চাপোৰ নোহোৱাকৈ। গতিকে সিহঁতে কি কৰে কি নকৰে, বহুত বেয়া বেয়া কাম কিছুমান কৰে। আৰু মুভিখন বহুত বেছি ক্ৰিপি হয়, আৰু বহুত বেছি এডাল্ট চিনো আছে। আৰু মুভিখনৰ ক্ৰিপি কি আপোনাৰ এনেকুৱা লাগিব যে সোমাই পেলাই মাৰো স্ক্ৰীণৰ ভিতৰত সেই তিনিটাক মাৰি পেলাব আপোনাৰ মন যাব, কিন্তু অবভিয়াছলি মাৰিবতো আপুনি নোৱাৰিব। তাৰপিছত মেইন কাহিনী আৰম্ভ হ'ব যেতিয়া এইবিলাক সিহঁতে কৰিব। তাৰপিছত কি হয় কি নহয়, আৰু এনেকুৱা এটা ঘটনা ঘটে যোনটো ইহঁত তিনিটাই ভাবা নাছিলে, বা আপুনিও ভাবক নাভাবিব চাগে। তাৰপিছত কি হয় কি নহয় সম্পূৰ্ণখিনি চাবলৈ আপুনি চাব লাগিব এই মুভিখন। আৰু এটা কথা কৈ দিওঁ যে মুভিখনত বহুত বেছি এডাল্ট বহুত বেছি এডাল্ট চিন হয়, আৰু দুখন মুভিটো বহুত বেছি এডাল্ট আৰু ইণ্টিমেট চিন আছে। গতিকে আপোনাৰ যদি বয়স 18 বছৰৰ ওপৰত হয় তেতিয়া সেই মুভিখন চাব। আৰু এইখন মুভিৰ নাম হৈ গ'ল দি ক্ৰপছ অফ ফ্ৰিটছ। গতিকে দি ক্ৰপছ অফ এনা ফ্ৰিটছ। চ' নিশ্চয় চাব পাৰে মুভিখন। অকল ইণ্টিমেচি চিন বহুত বেছি আছে, কিন্তু অকণমান টুইষ্ট এণ্ড টাৰ্ণছো বেছিকৈ পাব। গতিকে যদি চাইছে বা যদি চাই তেন্তে মোক নিশ্চয় কমেণ্টত জনাব কেনেকুৱা লাগিলে।